সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি মোৰ স্মাৰ্ট ক্লাছ মৰমৰ ছাত্ৰীসকল শুভাকাংক্ষীসকল আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু বায়ুমণ্ডলৰ বিষয়ে বিশেষকৈ ভূগোলৰ যেটো দ্বিতীয় পাঠ আছে বায়ুমণ্ডলৰ ওপৰত আমি সেই বিষয়ে আলোচনা কৰিম গতিকে আহাচোন আমি পুনে পুনে আমাৰ পাঠলৈ যাওঁ এতিয়া আমি প্ৰথমতে জানিব লাগিব বায়ুমণ্ডল মানে আসলতে কি বায়ুমণ্ডলৰ কথা আলোচনা কৰিম যেতিয়া বায়ুমণ্ডলনো কি আমি জানিলো আহা পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ চাৰিওফালে গেছীয় অৱস্থাত থকা বায়ুৰ যি আৱৰণ তাকে আমি বায়ুমণ্ডল বুলি কওঁ আমি উচ্চতাৰ কথা কৈছো যে ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈকে এই বায়ুমণ্ডলটো আমাৰ আছে অৰ্থাৎ এই পৃথিৱীখনক চক্ৰকাৰভাৱে আৱৰি থকা বায়ুৰ যি সমুদ্ৰই হ'ল বায়ুমণ্ডল ঠিক তেনেকৈ এই বায়ুমণ্ডলে কি কৈছে আমাৰ পৃথিৱীখনক ৰক্ষা কৰে আৰু জীৱৰ বাবে প্ৰয়োজনীয় যেটো পৰিৱেশ সেই পৰিৱেশটো গঢ়ি তোলে গতিকে ছাত্ৰীসকল তোমালোকে বায়ুমণ্ডল কি এই আমাৰ কাৰণে কেনে ধৰণে উপকাৰ সাধন কৰিছে এই বিষয়ে সংক্ষেপে লিখিব পাৰিবা এতিয়া বায়ুমণ্ডলৰ গঠন কেনেকৈ হৈছে আমি প্ৰথমতে চাওঁ আহাচোন এতিয়া কি কৈছে বায়ুমণ্ডল হৈছে বিভিন্ন গেছ প্ৰথম কথা জলীয় বাষ্প দ্বিতীয় কথা ধূলিকণাৰ সংমিশ্ৰণ আৰু ভূপৃষ্ঠৰ পৰা যেতিয়া আমি ওপৰলৈ গৈ থাকিম এই বায়ুমণ্ডলৰ গঠন প্ৰক্ৰিয়াটো সলনি হৈ গৈ থাকিব বায়ুমণ্ডলৰ এই গেছৰ মিশ্ৰণ বিলাক কেনেকেনো আছে আয়তন হিচাপে তোমালোকে জনা উচিত পৰীক্ষাত অতি কমেও 1-2 নম্বৰ ইয়াৰ পৰা আহাটো একদম ফাইনেল ঠিক তেনেকে বায়ুমণ্ডলত কি আছে নাইট্ৰজেন আছে শতাংশটো হৈছে 78.08% অক্সিজেন আছে অক্সিজেনৰ পৰিমাণ হৈছে 20.94% ঠিক তেনেকে আৰ্গন আছে আৰ্গন গেছৰ পৰিমাণ 0.93% কাৰ্বন ডাই অক্সাইড গেছ ইয়াৰ পৰিমাণ হৈছে 0.036% ঠিক তেনে অন্যান্য গেছ বুলি কোৱা হয় নিয়ন হিলিয়াম মিথেন ক্ৰিপ্টন হাইড্ৰোজেন ওজন জেনন এই গেছ বিলাকৰ পৰিমাণ কিমান তোমালোকে জানানে 0.014% গতিকে এই বিশেষত্ব হ'ল এই গেছ বিলাকৰ যে ইয়াৰ ভিতৰত সকলো গেছেই আমাৰ প্ৰয়োজন নহব পাৰে কিন্তু কিছুমান গেছ আছে যিবিলাকে আমাৰ বিভিন্ন ধৰণে পৰোক্ষভাৱে হলে উপকাৰ সাধন কৰিছে আৰু তাৰ ভিতৰত অক্সিজেনৰটো কথা কবই নালাগে আমি অক্সিজেনৰ ওপৰত প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল গতিকে নাইট্ৰজেন আৰু অক্সিজেনে মুঠ গেছৰ প্ৰায় 99% দখল কৰি আছে এতিয়া আমি চাওঁ বায়ুমণ্ডলৰ যি ৰাসায়নিক গঠন এই গঠন অনুসৰি বায়ুমণ্ডলৰ গেছ বিলাকক পৃথক পৃথকভাৱে বিভাজন কৰা হৈছে এতিয়া ভাগবিলাক আমি কেনেকৈ আলোচনা কৰিব পাওঁ চাওঁ আহা বায়ুমণ্ডল দুটা প্ৰধান ভাগত প্ৰধানকৈ বিভক্ত কৰা হৈছে প্ৰথমটো হৈছে হোমোস্ফিয়াৰ অৰ্থাৎ আমাৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ যেটো লেয়াৰ আছে আৱৰণ আছে এটো কয় হোমোস্ফিয়াৰ আৰু এই স্তৰত কি হয় সকলো গেছৰ ৰাসায়নিক গঠন প্ৰায় একে হৈ থাকে আৰু লগতে সেইকাৰণে এক হোমোস্ফিয়াৰ বুলি কোৱা হৈছে আৰু ইয়াৰ পিছত পুনৰ তিনিটা আকৌ ইয়াৰ ভাগ কৰা হৈছে পৃথকে পৃথকে ট্ৰপোস্ফিয়াৰ ভূপৃষ্ঠৰ পৰা 12 কিলোমিটাৰ পৰ্যন্ত সকলো জলবায়ু পৰিৱৰ্তন ইয়াতে হয় ষ্ট্ৰেটোস্ফিয়াৰ 12 কিলোমিটাৰৰ পৰা 50 কিলোমিটাৰ ওপৰলৈকে ইয়াত কি হয় ওজন স্তৰৰ লেয়াৰটো আছে সূৰ্যৰতি বেঙুনীয়া যেটো ৰশ্মি এই ৰশ্মিটো এই ওজন লেয়াৰে বাধা দিছে পৃথিৱীলৈ হাত তাৰ ফলত আমি বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ আছে এখন মেসোস্ফিয়াৰটো আছে 50 কিলোমিটাৰৰ পৰা 80 কিলোমিটাৰ ইয়াত তাপমাত্ৰা হ্ৰাস পায় এই মণ্ডলৰ গতিকে বায়ুমণ্ডলৰ আৰু এটা দ্বিতীয় ভাগ হৈছে যাক আমি কওঁ হেটেৰোস্ফিয়াৰ এই হেটেৰোস্ফিয়াৰৰ বিভাজনটো কেনেকৈ আহিছে বা তৰফটো ক'ত আছে আমি সেই সম্পৰ্কে অকমান জানি লওঁ
বায়ুমণ্ডলৰ বিশেষকৈ ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ ভিতৰত আমি হোমস্ফিয়াৰ পালো। এতিয়া 80 কিলোমিটাৰৰ পৰা ওপৰলৈ যেতিয়া গৈ থাকিম সেই তাতে আমি হেটেৰস্ফিয়াৰ যিটো লেয়াৰ আছে সেই লেয়াৰটো পাম। ইয়াতে কি থাকে, গেছবোৰৰ ঘনত্ব আৰু আণৱিক যিটো ভৰ, এই ভৰ অনুসৰি ইয়াৰ তৰফবিলাক বেলেগ বেলেগ হোৱা দেখা যায়। ইয়াত যেনেকে কিহৰ তৰফ থাকে, নাইট্ৰজেনৰ তৰফ 80 পৰা 200 কিলোমিটাৰলৈ থাকিব, অক্সিজেন গেছৰ তৰফ থাকিব 200 পৰা 1125 কিলোমিটাৰলৈ, ঠিক তেনেকৈ হিলিয়ামৰ তৰফ এটা থাকে 1125 পৰা 3540 কিলোমিটাৰলৈকে। গতিকে শেষত একেবাৰে লেয়াৰটো আহিব হাইড্ৰজেনৰ তৰফ, হাইড্ৰজেন গেছৰ তৰফ 3540 পৰা 10,000 কিলোমিটাৰ পৰ্যন্ত থাকে। আৰু ইয়াত কি হয়, বায়ুৰ ঘনত্ব একেবাৰে নগণ্য পাতল হয়। গতিকে মৰমৰ ছাত্ৰীসকল, তোমালোকে এতিয়া আজি অধ্যয়ন কৰিলা বা আজি যিটো আমি পাঠত আলোচনা কৰি তাৰ ওপৰত ভিত্তি কৰি আমি কিছুমান বিশেষ কথা জানিলো। সেই বিশেষ পইণ্ট চিনি আকৌ এবাৰ মই তোমালোকক কৈ দিছো যে আমি বায়ুমণ্ডলৰ কথা জানিলো, যে বায়ুমণ্ডল হৈছে জীৱন ৰক্ষাৰ কাৰণে এটা আৱৰণ। ইয়াৰ গঠন আৰু স্তৰবোৰৰ কথা জানিলো, সূৰ্যৰ ৰশ্মি, উষ্ণতা, চাপ আদি কেনেকৈ বায়ুমণ্ডলে নিয়ন্ত্ৰণ কৰি ৰাখি আমাক এটা সুস্থ পৰিৱেশ দিছে সেই কথাটো জানিলো। গতিকে এতিয়া তোমালোকৰ আৰ্জিত যিটো জ্ঞান, সেই জ্ঞান তোমালোকে টেষ্ট কৰিবলৈ হলে কেনেকে কৰিবা, তোমালোকৰ কাৰণে কিছুমান মই প্ৰশ্ন দিছো, তোমালোকে নিজে চেষ্টা কৰিবা লিখিবলৈ আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। যেনে প্ৰশ্নবিলাক এনেকুৱা হ'ব পাৰে, বায়ুমণ্ডল কাক বোলে, বায়ুমণ্ডলৰ গঠন আৰু গেছৰ নিঃসৰণৰ কথা লিখা, হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰৰ বৈশিষ্ট্য তুলনা কৰি লিখা। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে লিখিব পাৰিবা। গতিকে ছাত্ৰীসকল, তোমালোকক আজি মই বায়ুমণ্ডলৰ ওপৰত সংক্ষেপে যিখিনি এই স্মাৰ্ট ক্লাছৰ যোগেদি দিবলৈ চেষ্টা কৰিলো, নিশ্চয় তোমালোকে বুজি পাইছা। আশা কৰো তোমালোকে ইয়াৰ পৰা উপকৃত হবা। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে মোৰ চেনেল জ্ঞান সাগৰ সলিউশ্যন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে মোৰ ফেচবুক পেজ পংকজ বৰা তোমালোকে ফ'ল' কৰিবা। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে তোমালোকে কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। গতিকে আজি আমি ইমানতে সামৰিছো। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমাৰ স্মাৰ্ট ক্লাছ শেষ হৈছে। ধন্যবাদ।